নমস্কাৰ। হাইলাকান্দি শিক্ষা ব্লকৰ অন্তৰ্গত এখন বিদ্যালয়ত মিড ডে মিল অৰ্থাৎ PM পোষণ আঁচনিৰ খাদ্য ব্যৱস্থাত গুৰুতৰ অনিয়ম পোহৰলৈ আহিছে। 18 মে তাৰিখে স্থানীয় বিধায়কজনৰ বিদ্যালয় পৰিদৰ্শনৰ সময়ত এই ঘটনা ধৰা পৰে। তেখেতে বিদ্যালয় পৰিদৰ্শনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলক দেখা পালে যে দিয়া হৈছিল পোৰা বা জুই লগা ভাত, অত্যন্ত পাতল দালি, যথেষ্ট পৰিমাণে চব্জি নাছিল আৰু যি সয়াবিন দিয়া গৈছিল সেয়াও প্ৰায় নামমাত্ৰহে দিয়া গৈছিল। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় ন্যূনতম পুষ্টিকৰ খাদ্য বিদ্যালয়খনত যোগান ধৰা হোৱা নাছিল। এই সংক্ৰান্তত বিধায়কজনে শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত যোগাযোগ কৰিছিলে বাই ফোন, আৰু বিভাগীয় ব্যৱস্থা এই সংক্ৰান্তত গ্ৰহণ কৰা গৈছে আৰু শিক্ষা বিভাগে গুৰুত্ব সহকাৰে লৈছে আৰু বিদ্যালয়ৰ হেডমাষ্টৰলৈ চৌকছ নটিচ জাৰি কৰিছে। তেওঁক অভিযুক্ত কৰা হৈছে যে তেখেতে নিজ কৰ্তব্যত অৱহেলা কৰিছে, ছাত্ৰ ছাত্ৰীৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰিছে আৰু PM পোষণ অৰ্থাৎ মিড ডে মিলৰ যি নিয়ম সেই নিয়ম উলংঘা কৰিছে। আৰু গুৰুত্বপূৰ্ণ কথাটি হ'ল 24 ঘণ্টাৰ ভিতৰত তেখেতক অৰ্থাৎ হেড টিচাৰগৰাকীক লিখিত জবাব দিবলৈ নিৰ্দেশ দিয়া গৈছে। ছাৰ বাইদেউসকল, এইটো কেৱল এটা বিদ্যালয়ৰ ঘটনা নহয়। প্ৰশ্ন হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীয়ে কি সঁচাকৈয়ে বিদ্যালয়ত মিড ডে মিলৰ নামত পুষ্টিকৰ খাদ্য পাইছেনে? যদি শিক্ষক আৰু কৰ্মচাৰীয়ে নিজ দায়িত্ব সঠিকভাৱে পালন নকৰে তেন্তে আমাৰ শিশুৰ ভৱিষ্যত বিপদত পৰিব গৈ আছে। আমাৰ বিদ্যালয়লৈ যিসকল ছাত্ৰ ছাত্ৰী আহে তেওঁলোক সাধাৰণতে দৰিদ্ৰ পৰিয়ালৰ পৰা আহে। ঘৰতো যদি পুষ্টিকৰ খাদ্য নাপায় আৰু বিদ্যালয়তো যদি মিড ডে মিলত পুষ্টিকৰ খাদ্য নাপায় তেন্তে তেওঁলোক পুষ্টিহীনতাত ভোগাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি কি ভাবে, এই ঘটনাৰ বাবে কেনেধৰণৰ ব্যৱস্থা লোৱা উচিত? কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।